চাওক, যোৱা কিছুদিন আগত অসম চৰকাৰে যিটো এটা ডিচিশ্যন লৈছিল কেবিনেটৰ মাধ্যমে যে অসমত থকা সকলো হিন্দু বাঙালীৰ ওপৰত যিবিলাক ডিভোটাৰ নটিচ আছে সেইবিলাক নটিচ উঠাই লোৱা হ'ব, প্ৰত্যাহাৰ কৰা হ'ব। এইটোৰ কাৰণে আমি হতবিটিয়াৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা সকলো সামাজিক মাধ্যমৰ দ্বাৰা আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। কিন্তু যোৱাকালি ৰাতি আমি এটা দুৰ্ভাগ্যজনক নিউজ দেখিবলৈ পালোঁ যে সেইবিলাক নটিচ আকৌ লাগু কৰা হ'ব। আমি এই ভিডিঅ'ৰ মাধ্যমে হতবিটিয়াৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা এবং বাঙালী সমাজৰ ফালৰ পৰা অসম চৰকাৰে এইটো সুধিবলৈ বিচাৰিছোঁ যে আপোনালোকে বাঙালী সম্প্ৰদায়ৰ মানুহসকলৰ লগত পটল খেলা খেলি আছে নেকি? বাঙালী সম্প্ৰদায়ৰ মানুহসকলক কি ভোট বেংক হিচাপে ইউজ কৰি আছে নেকি? আৰু যদি নহয় তেনেহ'লে আপোনালোকে এই ৰাজনীতিক গেমটো কিয় খেলি আছে? আমি হতবিটিয়াৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা অসম চৰকাৰক শুকাই দিব বিচাৰিছিলোঁ যে আপোনালোকে অতি সোনকালে আমাৰ যিবিলাক প্ৰব্লেম আছে, ডিভোটাৰ ডিটেনশ্যন কেম্প সেই আৰু আদিকৈ যিবিলাক প্ৰব্লেম আছে সেইবিলাক প্ৰব্লেম অতি সোনকালে আপোনালোকে ব্যৱস্থা কৰক, সলভ কৰক। নহ'লে আমি ৰাজপথত সংগ্ৰাম কৰিবলৈ পাহৰি নাই। আমি সংগ্ৰাম কৰিম আৰু তীব্ৰ আন্দোলন হাতত ল'বলৈ বাধ্য হ'ম।